সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথম বিধানসভা নিৰ্বাচন আৰু মৰিয়নিৰ ৰাইজে বিধানসভা নিৰ্বাচনত আচলতে কি বিচাৰে। মই বৰ্তমান মৰিয়নি নগৰৰ মাজমজিয়াত আছোঁ আৰু মই সাধাৰণ কিছু জনতাৰ মন্তব্য ল'বলৈ যত্ন কৰিম। আচলতে ক'ব লাগিব যে মৰিয়নি সমষ্টিত বিগত সময়ত কিছু উন্নয়ন হৈছে, কিছু উন্নয়ন হোৱা নাই, এনেধৰণৰ ৰাইজৰ কিছুমান অভিযোগ লৈ আমি ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ। আৰু ক'ব লাগিব যে আচলতে যিহেতুকে মৰিয়নি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সৰহ সংখ্যক কিন্তু মৰিয়নি সমষ্টি তিয়কৰ সমষ্টি কিন্তু অন্তৰ্ভুক্ত হৈছে। মই প্ৰথমতে এজন দোকানদাৰ আছে, মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিম আগন্তুক বিধানসভা নিৰ্বাচনত মৰিয়নিৰ ৰাজনৈতিক প্ৰেক্ষাপটটো কিবা, মৰিয়নি সমষ্টি কেনেধৰণৰ উন্নয়ন হ'ব লাগিছিল বা উন্নয়ন কিমান হৈছে বা কি এতিয়াও উন্নয়ন হ'বলৈ বাকী আছে বা কি লাগে, কি কয়? আমাৰ মৰিয়নি সমষ্টিটো দেখিব গ'লে এতিয়া ৰাস্তা পদূলিৰ যিকোনো সমস্যাই মানে দেখিছোঁ। কিছুমান জেগাত ঠিক হৈছে, কিছুমান জেগাত বেয়া হৈছে, কিন্তু বিশেষকৈ আমাৰ মৰিয়নিত মেডিকেল যিটো মানে চৰকাৰী হস্পিটেল, সেইটো কাৰণে বহুত অসুবিধা হয় যিকোনো মানুহ। এতিয়া আমাৰ নিজৰ দেউতাৰে কিডনী অসুখ হৈ আছে, ডায়েলিচিছ কৰিবৰ কাৰণে ডায়েলিচিছ চেণ্টাৰ এতিয়া যোৰহাটত যাব লাগে, নহয়তো তিতাবৰ যাব লাগে। আৰু আমাৰ ৰাতিপুৱা গ'লে একদম ৰাতি আহিব লগা হয়, কেতিয়াবা থাকিব লগা হয়। সেইটো কাৰণে ওচৰত হ'লে বেছি ভাল হয়। তেনেকুৱা জেগাত মানে যেনেকৈ আমাৰ মৰিয়নি নিজৰ চেণ্টাৰ, নিজৰ জেগা হয়, সেইটো কাৰণে ইয়াত হ'লে ভাল হয়। আৰু আমাৰ বিধায়ক ছাৰৰ MLA আমাৰ উজ্যোতি কৰ্মী ছাৰক অনুৰোধ জনাইছোঁ যে আমাৰ এটা অতিকে ফ্লাইঅভাৰ এটা জৰুৰী, আৰু ৰেল গেটখন আমাৰ বন্ধ হৈ গ'লে আমাৰ এম্বুলেঞ্চ যাবলৈ অলপ অসুবিধা হয়। সেইটো কাৰণে ইয়াতে মেডিকেল এখন হ'লে ভাল হয় মানে। হয়, অহা 23 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মৰিয়নি সমষ্টিলৈ অহা কথা শুনিছোঁ। আমি শুনাৰ আগত আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ এই সংবাদ মাধ্যমৰ যোগেদি। প্ৰথম কথা, আমি তেখেতৰ এই মৰিয়নি সমষ্টিৰ হস্তক্ষেপ বিচাৰিছোঁ। উন্নয়নত তেখেতে হস্তক্ষেপ নকৰিলে নহ'ব। প্ৰথম কথা, মৰিয়নি 1 নম্বৰ সমস্যা হিচাপে যদি চাওঁ, আমাৰ যিখন নগৰত থকা মেডিকেল, সেই মেডিকেলখনত আমাৰ ডক্তৰ নাৰ্ছকে ধৰি বিভিন্ন আমাৰ অসুবিধা হৈছে। আজি যদি গাঁও অঞ্চলৰ পৰা বাগান অঞ্চলৰ পৰা এজন পেচেণ্ট আহে, এক্সিডেণ্ট হয়, তেওঁ যোৰহাট মেডিকেল কলেজ পোৱালৈকে তেওঁ ইয়াতে মৃত্যু হৈছে। আজি ৰিচেণ্টলি এসপ্তাহত 3জন মানুহৰ মৃত্যু হৈছে। তাত কোনো এক্সৰে ব্যৱস্থা নাই, কোনো MRI ব্যৱস্থা নাই, কোনো ইমাৰ্জেঞ্চি সেৱা দিব পৰা ব্যৱস্থা নাই। ডক্তৰে যিমানখিনি পাৰে তাত বেজি চালাইন দিব পাৰে, সিমানে যথেষ্ট নহয়। এটা মৰিয়নি সমষ্টিত ডাঙৰ সমস্যা। দ্বিতীয় সমস্যা হৈছে মৰিয়নি যান জঁটৰ সমস্যা। বিশেষকৈ দুখনকৈ মৰিয়নি মাজমজিয়াত ৰেল গেট থকাৰ পাছত ইয়াত এম্বুলেঞ্চকে ধৰি বিভিন্ন জৰুৰীকালীন সেৱা যাব নোৱাৰে। তাৰ কাৰণে এখন ফ্লাইঅভাৰ অতি প্ৰয়োজন হৈছে, যে ইয়াত এখন ফ্লাইঅভাৰ অতি সোনকালে দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে মৰিয়নি সমষ্টিত ইয়াত শ বিঘা মাটি, ইয়াত বিয়লা যি মাটি আছে, সেই মাটি এনে হাবি বননি গজি বৰবাদ হৈ আছে। সেই মাটি আমি অসম চৰকাৰক অধিগ্ৰহণ কৰি অতি সোনকালে এটা ইণ্ডাষ্ট্ৰী নিৰ্মাণ কৰি ইয়াত মৰিয়নি সমষ্টিকে ধৰি যোৰহাটৰ আশে পাশে যিখিনি আমাৰ থলুৱা নিবনুৱা যুৱক যুৱতী সংস্থাপন দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পৰা আমাৰ ছাত্ৰ সন্থা এইটো দীৰ্ঘদিনীয়া দাবী, আৰু এই পাক মুহূৰ্তত মুখ্যমন্ত্ৰী অহা পাক মুহূৰ্তত আমি দাবী জনাইছোঁ তেখেতে আহি যাতে ইয়াত এটা মেডিকেল কলেজখনেই হওক, ফ্লাইঅভাৰখনেই হওক, যি আমাৰ বিয়লা মাটি আছে, সেই মাটিত তেওঁলোকে অধিগ্ৰহণ কৰি অতি সোনকালে নিবনুৱা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। চাওক, প্ৰথম কথা, মই মৰিয়নি নগৰবাসী ৰাইজ হিচাপে মই এটা কথা ক'ব বিচাৰোঁ যে মৰিয়নি নগৰবাসী ৰাইজৰ বহুত দীৰ্ঘদিনীয়া এটা দাবী আছে যে মৰিয়নিত এখন উন্নত মানদণ্ডৰ চিকিৎসালয়ৰ প্ৰয়োজন, য'ত 24 ঘণ্টাই ডক্তৰ পোৱা যায়। আৰু বৰ্তমান বাৰম্বাৰ মৰিয়নিবাসী ৰাইজে তাক অনুৰোধ কৰি অহাৰ পিছতো কিন্তু এখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, যিখন স্বাস্থ্যকেন্দ্ৰ 1টা বজাৰ হোৱাৰ লগে লগে দুপৰীয়া বন্ধ কৰি দিয়া হয়, তাক সেই 24 ঘণ্টা উন্নতীকৰণ কৰিবৰ কাৰণে ৰাইজে দাবী জনাই আহিলে, তাক কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। প্ৰথম কথা। আৰু দ্বিতীয় কথা, মৰিয়নিত আটাইতকৈ ডাঙৰ এতিয়া যদি সমস্যাটো হৈছে, এইটো হৈছে যান জঁটৰ সমস্যা। ইয়াক সমাধান কৰিব বুলি অসম চৰকাৰে হওক বা ৰেল বিভাগে হওক, আজি কিমান চনৰ পৰা, মানে 1992-91 চনৰ পৰাই মৰিয়নিত এখন অভাৰব্ৰিজ হ'ব বুলি ৰাইজক আহুৱা ভৰি থাকিলে। কিন্তু এতিয়া বৰ্তমান কৈছে যে আমি অহা 25ৰ পৰা আৰম্ভ কৰিব, 24ৰ পৰা আৰম্ভ কৰিব, 23ৰ পৰা আৰম্ভ কৰিব। ৰাইজে শুনি আছে। এইকাৰণে যে আপুনি 23 তাৰিখে মৰিয়নিলৈ আহিব, মৰিয়নিত অভাৰব্ৰিজৰ আধাৰশিলা আপুনি স্থাপন কৰি যাওক। মৰিয়নিৰ ৰাইজে আপোনাক মৰিয়নি ৰাইজে আৰু আশীৰ্বাদ দিব। এইকাৰণে কৈছোঁ, আপুনি মৰিয়নি ৰাইজৰ যান জঁটৰ সমস্যা, আজি যদি কোনোবা মানুহ এজনৰ দুৰ্ঘটনা হয়, তেওঁক যদি তৎকালীনভাৱে হস্পিটেললৈ লৈ যাবলগীয়া হয়, এই ৰেল লাইনৰ কাৰণে, যান জঁটৰ সমস্যাৰ কাৰণে তেখেতৰ বহুতৰ মৃত্যুবৰণ হৈছে।
আজি মৃত্যুবৰণ হোৱা মানে আজি দুদিনমানৰ আগতে ৰেল গেটৰ ওচৰত দুজন ডেকা ল'ৰাই ৰেল লাইনৰ ওচৰত নামি পিনাই ৰেল গেটৰ গেটমেনজনৰ ওচৰত কানি কানি অনুৰোধ জনাইছে, কিন্তু তেখেতৰো উপায় নাই, খুলি দিব নোৱাৰে। তেনে অৱস্থাত তেখেতৰ মৃত্যুবৰণ হৈছে সেই হস্পিটেললৈ লৈ যাব নোৱাৰাৰ বাবে। এইকাৰণে আমি কৈছোঁ অভাৰব্ৰিজৰ প্ৰয়োজন আছে, অভাৰব্ৰিজৰ ব্যৱস্থা গ্ৰহণ কৰক। মৰিয়নি নিবনুৱা সমস্যা কেনেকৈ সমাধান হ'ব তাৰ কথা কিন্তু চিন্তা চৰ্চা কৰিবলৈ কোনো এটা ৰাজনৈতিক দলৰ যোনে এটা ৰাজনৈতিক দল হওক কাৰোৱে ইয়াত হস্তক্ষেপ নেদেখিলোঁ। মৰিয়নিৰ এটা ডাঙৰ সমস্যা হৈছে নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যা কেনেকৈ সমাধান কৰিব পৰা যায় তাৰ কথা কিন্তু চিন্তা চৰ্চা কৰিব লাগিব। আৰু এটা কথা আমি কওঁ, ইয়াত মৰিয়নিত এখন উন্নত মানদণ্ডৰ উন্নত মানদণ্ডৰ মহাবিদ্যালয় এখন নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক, য'ত কি আমাৰ উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে মৰিয়নি অঞ্চলৰ ছাত্ৰ ছাত্ৰী, মৰিয়নি আশে পাশে থকা ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে। সেইকাৰণে মৰিয়নি মহাবিদ্যালয় আছে, ইয়াত আৰু কিবা কিবি যোগদান কৰিব লাগে যদি কৰি এখন উন্নত মানদণ্ডৰ শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰক। মৰিয়নিৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে মৰিয়নি নগৰৰ মানুহৰ কোনো ধৰণৰ মাটি পট্টা প্ৰদান হোৱা নাই। ইয়াক চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে মৰিয়নি নগৰত বাস কৰা প্ৰতিজন নাগৰিকক বিনামূলীয়াকৈ মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক।